ধুনীয়া ধুনীয়া নাজাৰা আছে আপোনালোকে চাই দিব। আজি আমি যাম কুকুৰকেইটাত, মানে এটা বন্ধুৱে নিমন্ত্ৰণ দিছে, যিহেতু মানে মোৰ এনেকুৱা ৰাভা বন্ধুৰ ঘৰত আহিলে ফাইদাটোৱে বেলেগ। দোকানত আহিলে মানে কিবা এটা খাবলৈ ভাল লাগে, মানে সৰু আৰু দোকান। নমস্কাৰ, মই লালাই কৈ আছোঁ আপোনালোকক। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি যাম কুকুৰকেইটাত, মানে এটা বন্ধুৱে নিমন্ত্ৰণ দিছে, যিহেতু সেই বন্ধুজন বহুত বছৰৰ মূৰত ঘৰত আহিছে। গতিকে আপোনালোকে চাই থাকিব, আপোনালোককো দুখাম আলহীৰ ঘৰত কি কি আমি খাওঁ, কি কি নাখাওঁ, চব দুখাম আপোনালোকক। তেনেহ'লে বলক, আমি দেৰি নকৰোঁ, এতিয়া গৈ থাকোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে, চব দেখুৱাম আমি। বহুত ধুনীয়া ধুনীয়া নাজাৰা আছে, আপোনালোকে চাই থাকিব। আপোনালোকে ইয়াৰ ভিউটো চাব পাৰে, মানে আমি একদম আসাম মেঘালয় সীমান্তত আছোঁ। ভিউটো চাওক না এবাৰ, নাজাৰা ফাইনেলি আমি আধা ৰাস্তা পালোঁ, এতিয়া গৈ আছোঁ। অকণমান ৰেষ্ট লৈছোঁ, বহুত ভাগৰ লাগিল গাড়ী চলাই। আৰু ইয়াৰ মাজতে মই এটা কথা কওঁ যে ভণ্টিহঁতক, ভণ্টিহঁত, তোমালোকে যিমানে প্ৰেক্টিছ নকৰা কিয়, খেল কিন্তু এটা ফিল্ডতে খেলিব লাগিব। মনত ৰাখিব, আপোনালোকে যিমানে প্ৰেক্টিছ নকৰা কিয়, যিমানটা ফিল্ডত প্ৰেক্টিছ নকৰা কিয়, কিন্তু খেল এটা ফিল্ডতে খেলিব লাগিব তহঁতে চিৰ জীৱন। ভাইহঁত, তহঁতক কৈছোঁ হা, এটা কথা মনত ৰাখিব, যদি কিবা এটা কামত আপোনালোকে লাগি আছে না, কেতিয়াও হাইৰ নামানিব। কাৰণ থমাছ মুলাৰে আপোনালোকে জানে, হাজাৰবাৰ ফেইল হোৱাৰ পিছতো তাৰ পিছত এটা বাল্ব বিজুলী মানে উৎপন্ন কৰিছিল। চেষ্টা কৰি থাকক, লাগি থাকক, এদিন নহয় এদিন ছাকচেছ হ'বই, এইটো একদম 100% চিয়'ৰ। চ' তেনেহ'লে আহক, আমি সকলোৱে ইজনে সিজনক হেল্প কৰোঁ। সকলোৱে সকলোৰ ভিডিঅ' চাই থাকক, ছাপোৰ্ট কৰক সকলোকে। ফাইনেলি আমি আহি পালোঁ কুকুৰকেইটাই, বন্ধুজনক লগ পালোঁ। এতিয়া বন্ধুৰ ঘৰত যাম, এতিয়া গৈ থাকোঁ, বন্ধুৰ ঘৰত লগ পাম। চাওক না বাপ্পা, এতিয়া বাঁহৰ দলং, কি আচৰিত। খুৰা মাছ পাইছা? নাই ধৰে? অঁ, নধৰে না? অঁ, এই দলংটো পাৰ হ'ব লাগিব, পূৰা বাঁহৰ দলং। ফাইনেলি আমি একদম আহি পালোঁ, একদম ফাইনেল লোকেশ্যনত। এতিয়া চাওঁ কি ব্যৱস্থা কৰিছে পাটনাৰ ঘৰত। ৰাভা ঘৰত আহিছোঁ তো, ৰুচিটো হ'ব কিজানি, যিহেতু পৰম্পৰাগত। আহি দেখা পালোঁ আৰু এটা বন্ধু, আৰু বন্ধুৰ মায়ে পূৰা ধান ভুকাব লৈ আহিছে, মানে গাঁৱৰ কাষতে। পাপা 1 মোন ধান উঠাই ল'ব কম কথা নহয় দেই। ৰাভা ল'ৰা হয়, ৰাভা নেকি, খাতি ৰাভা, ৰাভাটাং। বন্ধুৰ ৰাস্তাটো একদম অৱস্থাই নাই, একদম বানপানী হৈ আছিল ন ৰাস্তাটো, কি কবি আৰু। ৰাস্তাটা ইউটিউবাৰ হ'লে বনাই দিব লাগিব আৰু মই। আমি মানে আহি নোপোৱাতে একদম পূৰা ৰেডি, গৈ মৰম কি বুলি ক'ম আৰু, একদম খোৱাহে মেইন কথা আৰু দেই, মাংসই ৰহি। পুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ, মানে যোৱাকালি ৰাতি হ'লতো, সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। ৰাস্তাটোৰ অৱস্থা চাওক না, ইমান বেয়া ৰাস্তা। আজিৰ দিনতো আৰু এনেকুৱা ৰাস্তা থাকে না, ইমান এনেকুৱা ৰাস্তা। ইমান বছৰৰ পৰা মানে ইয়াতে আহোঁ মই। মামাৰ চৰকাৰ হিচাপে আমি এইটো ৰাস্তা আশা কৰা নাছিলোঁ দেই মামা। আপোনালোকে মেছেজটো গ'লে ভাল হয়, কাৰণ আপোনাৰ চৰকাৰতো যে এনেকুৱা ৰাস্তা থাকিব আমিতো সপোনতো ভবাই নাছিলোঁ। কিন্তু চাওক না ৰাস্তাটো এইবাৰ, ইমান এই অৱস্থা ৰাস্তা, একদম মানুহ যাব, চাইকেল যাব পৰাই সময়ত নাই। মানে মোৰ এনেকুৱা ৰাভা বন্ধুৰ ঘৰত আহিলে ফাইদাটোৱে বেলেগ, কি ক'ম আৰু। চাব নেকি আপোনালোকে কি দিছে পঠিয়াই, পূৰা ৰহি দিছে, 1 মোনা ৰহি। এতিয়া ঘৰত গৈহে আৰু পূৰা ৰহিৰ মজাটো আকৌ এবাৰ ল'ব পাম আৰু। যোৱাকালি মানে অলপ ৰহিটো খোৱা কম হ'ল, সেইকাৰণে যাব নোৱাৰিলোঁ। মানে বেছিকৈ খালে গ'লোঁ হয়, কমকৈ খালোঁ যে সেইকাৰণে যোৱা নহ'ল। এতিয়া আৰু নেক্সট আজি গৈ আছোঁ। ৰাস্তাৰ কাষেদি গৈ থাকোঁতে মানে এটা দোকান দেখিলোঁ, সৰুকৈ এটা দোকান। মানে দোকানীজনীও বয়সস্থ, সেইকাৰণে তাৰ দোকানত সোমাই কিবা কিবি লৈ ল'লোঁ। মানে কি কৰোঁ, বেয়া লাগে, ইমান সৰু দোকান, তাই দিনত কিমান চেল হ'ব, তেনেকুৱাকৈ ভাবি কিবা কিবি লৈ ল'লোঁ আমি।
একচুৱেলি মোৰ খাব একো মন নাছিল, তথাপিও খালোঁ আৰু। মুখত থকা দেখা পাই ময়ো এনে তাইৰ মুখত হাঁহি উঠাবৰ কাৰণে এটামান গাৰো কথা কৈ দিলোঁ। নাজানো বাৰু ইমান ভালকৈ, তথাপিও ট্ৰাই কৰিলোঁ। Bagan dongja. Bagan dongja. Noko chana de dongo. Anara. Oh, eh. Palja. Mana? Palna nangga. Pangjare. Manjaran chana nangga. Nasunga anara usrani. Dongja. Kari ya koragen. Sagen. Oh, yanun saya. Plastic ko nangga. Ano? Panin ko nga. Ani botol de dongja. Kalau angni ya ringar apa tuh mak? এইগিলা দোকানত আহিলে মানে কিবা এটা খাবলৈ ভাল লাগে, মানে সৰু আৰু দোকান না, যিকোনো মানে ইহঁতে কিবাকৈ চলি থাকে, সেইকাৰণে খাব ইচ্ছা নগ'লেও কিছুমান বস্তু লৈ ল'লোঁ আৰু। মানে বেয়া লাগে এনেকুৱা পৰিস্থিতিত দেখা পালোঁ, কাৰণ দোকানটো ইমান সৰু, কিন্তু কি ক'ম আৰু এইটো দিয়ে চলি আছে সিহঁতে, গতিকে সেইকাৰণে কিবা এটা লৈ লওঁ বুলি লৈ ল'লোঁ আৰু। খাবতো মন নাই, বহুত কিবা কিবি লৈ ল'লোঁ আমি। আৰু মোৰ আপোনালোকে ছানগ্লাছটো পিন্ধাৰ কাৰণে একো লেভেল বুলি নাভাবিব, বহুত ৰ'দ দিছে, সেইকাৰণে ছানগ্লাছটো পিন্ধিব লগা বাধ্যতা হৈ গৈছে। এনেও মই ছানগ্লাছটো পিন্ধি মানে ইমান ভাল নাপাওঁ, কমফৰ্টেবল নহয়, তথাপিও মানে ৰ'দৰ আৰু ধূলিবিলাকৰ কাৰণে একদম তাৰ পৰা বাচিবৰ কাৰণে পিন্ধিব লগা বাধ্যতা হৈ গৈছে, মানে বহুত ধূলি। ফাইনেলি ঘৰত আহি পালোঁ, এতিয়া বহুত গৰম, সেইকাৰণে তেনেকৈ আছোঁ আৰু। এতিয়া অকণমান ৰেষ্ট ল'ম দেই, এতিয়ালৈ বাই বাই, থেংক ইউ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে। আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'টো।